বসন্তৰ দুৱাৰ খুলি ফাগুনৰ পৰশত আমাৰ মাজলৈ আহিল সকলোৰে অপেক্ষিত প্ৰাণৰ হোলী। এতিয়া হোলীক লৈ সকলোখিনি দেখা গৈছে উৎসাহ, উল্লাস আৰু আনন্দ। মই উপস্থিত আছোঁ দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত বৰপেটা সত্ৰত। বৰপেটা সত্ৰতো সেই উখল মাখল পৰিৱেশ ব্যাহত আছে আৰু আমি তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগমুহূৰ্তত আমি কিছু কথা ক'ব বিচাৰিম যে হোলী কেৱল ৰঙৰ উৎসৱেই নহয়, হোলী এক জীৱনভিত্তিক এক উৎসৱ। এই ৰঙে জীৱন ৰঙীন কৰাৰ সপোন মেলে বহু লোকে আৰু সেই ৰঙতে ৰঙীন হৈ সকলোৱে খেলে ফাকুৰ উৎসৱ হোলী। আমি দেখুৱাম সেই পৰিৱেশ। বৰপেটাত দেখা গৈছে আজি দ্বিতীয়টো দিন, শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো উখল মাখল পৰিৱেশ বিৰাজ কৰিছে বৰপেটা সত্ৰত। আমি তাৰ পৰিৱেশ দেখুৱাম। সেলফি মার